সকলোকে নমস্কাৰ জনাইছোঁ। যিহেতু দীপাৱলী আহি আছে, চ' আমাৰ TV9 আছাম চেনেলে কেইটামান আপডেট দিছে। সেইকেইটা আপডেট মই আপোনালোকক পঢ়ি শুনাই আছোঁ। দীপাৱলীৰ সময়ত এইকেইটা কাম কৰাটো অত্যন্ত অশুভ, মানে কিছুমান কাম দীপাৱলীৰ সময়ত কৰিব নালাগে। কি কাম কৰিব নালাগে আমি সেইবোৰ আলোচনা কৰিম। কাতি মাহত পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলী উৎসৱটো কাতি মাহত পালন কৰা হয়। সনাতন ধৰ্মত বিশেষ তাৎপৰ্য আছে। এইবাৰ 18 অক্টোবৰৰ পৰা দীপাৱলী আৰম্ভ হ'ব আৰু 23 তাৰিখলৈকে চলিব। বিশেষ কেইটামান নিয়ম আছে। এই সময়খিনিত দীপাৱলীৰ সময়খিনিত লক্ষ্মী আৰু ভগৱান গণেশ পৃথিৱীলৈ নামি অহা সময় বুলি গণ্য কৰা হয়। যেতিয়া দীপাৱলী হয় তেতিয়া লক্ষ্মী আৰু ভগৱান গণেশ পৃথিৱীলৈ নামি অহা সময় বুলি গণ্য কৰা হয়। দীপোৎসৱৰ বাবে কিছুমান বিশেষ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। চাওঁ আহকচোন আমি কি নিয়ম আছে, কি কৰিব নালাগে, কি কৰিব নালাগে তাৰ বিষয়ে আলোচনা কৰোঁ। দীপোৎসৱৰ বা দেৱালীৰ সময়ত আৰু আমি দেৱালী বুলি কওঁ, এই নিয়মসমূহ মানি চলিব লাগে। তেনে নকৰিলে সুখ হেৰুৱাব পাৰে। মানে এইবিলাক যদি নিয়ম আপোনালোকে নামানে তেনেহ'লে আপুনি আপোনাৰ জীৱনৰ সুখ হেৰুৱাব পাৰে। গতিকে এই সময়ছোৱাত কি কাৰ্য পৰিহাৰ কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। খাদ্যৰ বিষয়ে কৈছে, দীপোৎসৱৰ সময়ত বা দেৱালীৰ সময়ত আমি খাদ্যৰ পৰা আঁতৰি থাকিব লাগে। কিছুমান খাদ্য আমি খাব নালাগে। যেনে এই সময়ত আমি খাদ্য খোৱা নিষিদ্ধ। গতিকে দেৱালীৰ সময়ত আমি নিৰামিষ খাদ্য খোৱাটো ভাল। কটাৰী কেঁচি দেৱালীৰ সময়ত বা দীপোৎসৱৰ সময়ত কটাৰী কেঁচি বা যিকোনো চোকা বস্তু কিনা নিষিদ্ধ। কটাৰী কেঁচি এনেকুৱা কিছুমান বস্তু কিনা নিষিদ্ধ। গতিকে এই সময়ত সামগ্ৰীসমূহ ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগে। এইবিলাক কিনাৰ পৰা অলপ দূৰত থাকিব লাগে। চ' বয়সস্থ লোকক অসন্মান। দীপাৱলীৰ সময়ত আপোনালোকৰ বয়সস্থসকলক ভুলতো অসন্মান নকৰিব। এই দীপাৱলীৰ সময়ত আপোনালোকৰ যিবিলাক আপোনালোকৰ ডাঙৰ বয়সস্থ লোক আছে সিহঁতক আপোনালোকে ভুলতো অসন্মানি নকৰিব। পৰিয়ালৰ ভিতৰত কোনো ধৰণৰ কাজিয়া বা তৰ্ক বিতৰ্ক পৰিহাৰ নকৰিব। কোনো পৰিয়ালৰ লগত আপোনালোকে কেতিয়াও কাজিয়া তৰ্ক বিতৰ্ক নকৰিব। দীপাৱলীৰ সময়ত তৰ্ক বিতৰ্ক নকৰিব। ক'লা কাপোৰ দিছে, ক'লা কাপোৰৰ বিষয়ে কৈছে। দীপাৱলীৰ সময়ত ক'লা কাপোৰ পিন্ধা বা কিনা নিষিদ্ধ। ক'লা কাপোৰ কিনিব নালাগে আৰু পিন্ধিব নালাগে। গতিকে এই সময়ত ক'লা কাপোৰ নিপিন্ধিব বা কিনিব নালাগে। দীপাৱলীৰ বিৰল সংযোগ, 3 ৰাশিৰ ফুল ফুলিব কপাল। চ' যিখিনি কথা মই আপোনালোকক পঢ়াই শুনালোঁ, এইটো আমাৰ নিউজ চেনেল এটাই দিছে। TV9 আছামে এই আপডেটটো দিছে। চ' যদি কিবা ইয়াত ভুল ভ্ৰান্তি আছে আপোনালোকে মোক ক্ষমা কৰি দিব। যিহেতু মই এজন মুছলিম ল'ৰা, মই ইয়াৰ বিষয়ে ইমান নাজানো। ইয়াত পাই কিনে আপোনালোকক মই যিখিনি বুজাব পাৰোঁ মই আপোনালোকক যিখিনি বুজাব পাৰোঁ সেইখিনি বুজাই দিছোঁ। যদি ইয়াৰ মাজত কিবা ভুল আছে আপোনালোকে কমেণ্ট কৰিব আৰু মোক শুধৰাবলৈ চেষ্টা কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।